2D নম্বৰটো এটা শূন্য অখণ্ড সংখ্যা শূন্যৰ পৰা যিমান দূৰত অৱস্থিত তাৰ যোগাত্মক বিপৰীতটো শূন্যৰ পৰা সমান দূৰত্বত কোন দিশত থাকিব? উত্তৰটো বিপৰীত দিশত থাকিব। ই নম্বৰ যদি বি এতকৈ ডাঙৰ হয় আৰু চি বিতকৈ ডাঙৰ হয় তেন্তে চি এতকৈ ডাঙৰ আৰু বি এতকৈ ডাঙৰ চি বিতকৈ ডাঙৰ সত্য হ'বনে? উত্তৰটো সত্য হ'ব। 3 নম্বৰটো তলৰ উক্তিবোৰৰ সত্যতা নিৰূপণ কৰা। এ নম্বৰ যদি এ বি চি যিকোনো অখণ্ড সংখ্যা আৰু বি এতকৈ ডাঙৰ তেন্তে 1 নম্বৰ এ প্লাছ চি ডাঙৰ বি প্লাছ চি মানে বি প্লাছ চি এ প্লাছ চিতকৈ ডাঙৰ হ'ব। উত্তৰটো শুদ্ধ হ'ব। কাৰণ এ বি চিক যদি আমি 1 2 3 বুলি ধৰি লওঁ এ 1 চি 3 3 1 4 আৰু বি 2 চি 3 3 2 5 গতিকে বি চি এ চিতকৈ ডাঙৰ হ'ল। 2 নম্বৰটো দিয়া আছে এ মাইনাছ চি বি মাইনাছ চিতকৈ বি মাইনাছ চি ডাঙৰ এ মাইনাছ চিতকৈ হয় বি মাইনাছ চি এ মাইনাছ চিতকৈ ডাঙৰ হ'ব। ধৰা 1 এইটো 1 বুলি ধৰি থওঁ চিটো যদি 3 বুলি ধৰি থওঁ এইফালে 1ৰ পৰা 3 যোৱা মানে -2 থাকিব আৰু এইফালে বিটো 2 থাকিল চিটো 3 থাকিল মানে 2ৰ পৰা -3 দিলে -1 থাকিব গতিকে -1টো ডাঙৰ হ'ব। 3b নম্বৰটো আছে এটা ধনাত্মক অখণ্ড সংখ্যা লগত এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি সদায় এটা ধনাত্মক অখণ্ড সংখ্যাই পাম। উত্তৰটো নাপাম। আমি যদি ধনাত্মক সংখ্যা আৰু ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰোঁ সদায় আমি ধনাত্মক অখণ্ড সংখ্যা নাপাওঁ। চি নম্বৰটোৰ উত্তৰটো নহয়, ডি নম্বৰ উত্তৰটো নহয়, ই নম্বৰ উত্তৰটো হয়, এফ নম্বৰটো হয়।